নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজিৰ খবৰ কেইটা চাই আপোনালোকৰ যদি অকণমান হ'লেও ভাল লাগে তেন্তে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছো আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাইছে আজি জিঅ' কোম্পানীৰ তৰফৰ পৰা। জিঅ'য়ে বাম্পাৰ অফাৰত আপোনালোকক দি আছে জিঅ'ৰ বিভিন্ন ধৰণৰ সামগ্ৰী। আপোনালোকৰ তাতে যদি জিঅ' মাৰ্ট আছে, জিঅ' মাৰ্টত গৈ আপোনালোকে ডিছকাউণ্টেড প্ৰাইজত সামগ্ৰী ক্ৰয় কৰিব পাৰে বা জিঅ'ৰ অনলাইনৰ জৰিয়তেও বস্তু ক্ৰয় কৰিব পাৰে। জিঅ' মাৰ্ট তেওঁলোকৰ এপ্লিকেশ্যন, তো সেই জিঅ' মাৰ্টৰ জৰিয়তেও আপোনালোকে শ্বপিং কৰিব পাৰে, য'ত নেকি আপোনালোকে 5 টকাত পিঁয়াজ পাব। জিঅ'য়ে 5 টকাত পিঁয়াজ দি আছে, বাপৰে বাপ। জিঅ' মাৰ্ট নতুবা জিঅ' মাৰ্টৰ যি নেকি এপ্লিকেশ্যন তাত আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰে। তো তাৰ লগতে এতিয়া জিঅ' কোম্পানীয়ে এটা ডিছকাউণ্ট উলিয়াইছে। ডাইৰেক্টলি 100 টকা ডিছকাউণ্ট পাব আপোনালোকে যদিহে 399 টকাৰ শ্বপিং কৰে। আৰু তাৰ বাবে আপোনালোকক এটা কুপন কোড দিছে। কুপন কোডটো হৈছে JMNEW100। এই কুপন কোডটো আপোনালোকে টুকি ৰাখক। আপোনালোকে যদি জিঅ' মাৰ্টত বজাৰ কৰিবলৈ যায় বা অনলাইন শ্বপিং কৰে তেন্তে এই কুপন কোডটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেন্তে 100 ৰুপিজ এটা আপোনালোকে ডাইৰেক্টলি ফ্লেট ডিছকাউণ্ট পাই যাব। মানে 399 টকাৰ যদি বজাৰ কৰে তেন্তে আপোনালোকে 299 টকা পে' কৰিলে হৈ গ'ল জিঅ' কোম্পানীক। জিঅ'য়ে মানে গোটেই ভাৰতখনকে কব্জা কৰিব নেকি মানে মুকেশ আম্বানীয়ে। মুকেশ আম্বানীৰ বিজনেছ কোনটো ছেক্টৰত নাই আপোনালোকে কওকচোন। ক'ল্ড ড্ৰিংকছৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ছেক্টৰতে আছে জিঅ'। এতিয়াতো তেওঁলোকে নাৰায়ণা কোম্পানীৰ ষ্টেকো ক্ৰয় কৰিলে। কিমান পাৰ্চেণ্ট জানো, 41 নে 49% ষ্টেক তেওঁলোকে ক্ৰয় কৰিছে। মানে এতিয়া তেওঁলোকে তেল ডিপুৰো বৃদ্ধি কৰিব আৰু মানে জিঅ'ৰ তেল ডিপু নাৰায়ণা আৰু জিঅ'ৰ। তেওঁলোকে ইনফেক্ট ডিজনি প্লাছ হটষ্টাৰকে বাপেকে ক্ৰয় কৰি পেলালে। চাওকচোন বাৰু কেনেকুৱা ডেঞ্জাৰ হয়নে মুকেশ আম্বানী। গতিকে ক'ত নাই তেওঁলোকৰ বিজনেছ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। অৱশ্যে এইটো এটা খবৰ আৰু লগতে এইটো এটা মটিভেশ্যনেল ঘটনা। মানে আপোনালোকক এটা সত্য ঘটনাৰ বিষয়ে জনাম মহাৰাষ্ট্ৰৰ, যিটো ঘটনাৰ পৰা আপোনালোকে অনুপ্ৰেৰণিত হ'ব পাৰিব যে ইচ্ছা কৰিলে যিকোনো পৰিস্থিতিত আপোনালোকে অত্যাধিক টকা উপাৰ্জন কৰিব পাৰে। মাথো আপোনালোকক প্ৰয়োজন হ'ব দিমাগৰ। আপোনালোকে আপোনালোকৰ মগজুৰ যদি সঠিক ব্যৱহাৰ সঠিক জেগাত কৰে তেন্তে আপোনালোকে আপোনালোকৰ জেগাতে থাকি অধিক টকা উপাৰ্জন কৰিব পাৰে। আৰু সেইটোৱে প্ৰমাণ কৰিলে মহাৰাষ্ট্ৰৰ এজন অটো চালকে। মহাৰাষ্ট্ৰৰ এজন অটো চালকে প্ৰত্যেক দিনে 30,000 পৰা 35,000 টকা উপাৰ্জন কৰে। এতিয়া আপোনালোকে হয়তো আচৰিত হ'ব পাৰে যে এজন অটো চালকে কেনেকৈ 30,000 পৰা 35,000 টকা উপাৰ্জন কৰিব। আমাৰ অসমৰ যিসকল নেকি অটো চালক আছে তেওঁলোকে বেছিতকৈ বেছি 2,000 বা 3,000 টকা প্ৰত্যেক দিনে উপাৰ্জন কৰে। তো মহাৰাষ্ট্ৰৰ হিচাপত যেনিবা 5,000 টকা উপাৰ্জন কৰিলে দৈনিক, কিন্তু 30,000 পৰা 35,000 টকা দৈনিক উপাৰ্জন কৰাটো এইটো মামুলি কথা নহয়। কেনেকৈ সম্ভৱ, সেই অটো চালকজনে কেনেকৈ ইমানখিনি টকা প্ৰত্যেক দিনে উপাৰ্জন কৰি আহিছে। তো সেই অটো চালকজনে কিন্তু অটোও নচলায়, মানে মানুহ ভাড়া নেমাৰে। তেখেতে একেটা জেগাতে ৰখি থাকিয়ে 30,000 পৰা 35,000 টকা ডেইলি ইনকম কৰে। এইটো মই কোৱা কথা নহয়, এইটো এটা বাতৰি সম্প্ৰচাৰ হৈছে বৰ্তমান সময়ত সেই অটো চালকজনৰ। এতিয়া আপোনালোকৰ হয়তো বিশ্বাস কৰিবৰ কাৰণে অকণমান কষ্ট হৈছে যে কেনেকৈ এজন অটো চালকে প্ৰত্যেক দিনে 30,000 পৰা 35,000 টকা উপাৰ্জন কৰিব। সেই অটো চালকজনে কি কৰে, ভাড়া নেমাৰে। ভাড়া মৰাৰ পৰিৱৰ্তে তেখেতে পাছপৰ্ট বনোৱা অফিচৰ ফ্ৰণ্টত ৰখি থাকে। মুম্বাইত এটা পাছপৰ্ট বনোৱা অফিচ আছে, চৰকাৰী অফিচ, যিটো অফিচৰ ফ্ৰণ্টত তেখেতে কি কৰে, তেখেতৰ অটোখন লৈ ৰখি থাকে। আৰু তেখেতে কি কৰে, সেই পাছপৰ্ট বনাবৰ কাৰণে যিসকল ব্যক্তি যায় তেওঁলোকৰ পৰা 5,000 টকাকৈ লয় তেওঁলোকৰ বেগসমূহ তেখেতৰ ওচৰত সুৰক্ষিতভাৱে ৰাখিবৰ কাৰণে। মানে সেই অফিচটোত বেগ নিবলৈ নিদিয়ে ছিকিউৰিটি ৰিজনৰ কাৰণে। এতিয়া প্ৰত্যেকেতো আৰু নাজানে ন ইয়াতে যে বেগ নিবলৈ নিদিয়ে, প্ৰত্যেকৰ ওচৰতো বেগ থাকেই। এতিয়া তেওঁলোকৰ বেগসমূহ ৰাখিব ক'ত, সেইবাবে তেখেতে কি কৰিলে, থাকে মানুহে বেগখিনি তেখেতৰ হাতত দিয়ে আৰু এটা বেগৰ প্ৰতি 5,000 টকাকৈ তেখেতে লয়, তেখেতৰ বেগটো মানে ৰখীয়া কৰি দিয়ে। এতিয়া আপোনালোকে হয়তো ক'ব এটা বেগৰ বিনিময়ত 5,000 টকা। এতিয়া যিসকলে পাছপৰ্ট বনাবলৈ যায় তেওঁলোকতো আৰু দুখীয়া মানুহ নহয়, আমাৰ নিচিনা ধনী ধনী মানুহেই যায় পাছপৰ্ট বনাবলৈ। তো তেওঁলোকৰ বেগত চাগে কিমান দামী দামী বস্তু থাকে তাৰ কোনো ঠিক নাই, আৰু তেওঁলোকৰ বেগটোৱে চাগে 5,000 টকাটোতকৈ বেছি, আৰু সেইবাবে 5,000 টকা দিয়ে বেগটো সুৰক্ষিতভাৱে ৰাখে আৰু তাৰপিছত পাছপৰ্ট বনাই গুচি আহে। যিমানেই দেৰি নালাগক কিয় তেখেতে বেগটো ৰাখি থৈ দিয়ে।
আৰু তাৰ বাবে তেখেতে প্ৰত্যেক দিনে 30ৰ পৰা 35,000 টকা উপাৰ্জন কৰে মানে দিনটোত একেবাৰে কম যদি 6জনকেও মানুহ পায় তেখেতৰ আৰামছে 30,000 টকা ওলাই আছে প্ৰত্যেক দিনে 30ৰ পৰা 35,000 মানে বছৰেকত কিমান হ'ব 8-9 লাখ টকা তেখেতে উপাৰ্জন কৰি আছে দেখিছে মানে মুঠতে বুদ্ধি লাগে আৰু এই বুদ্ধিৰ বিনিময়ত তেওঁলোকে পইচা ইনকাম কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ওপৰত বৰ্তমান তেখেতে হয়তো কেন্দ্ৰীয় মন্ত্ৰী নহয় চাগে মানে তেখেতে ভাল পদবীত নাই আৰু তেখেতক বৰ্তমান সময়ত সংবাদ মাধ্যমতো দেখিবলৈ পোৱা নাযায় স্মৃতি ইৰাণী কেন্দ্ৰীয় মন্ত্ৰী আছিলে এসময়ত তেখেতৰ মানে বিৰাট দবদবা আছিলে তেখেতে মানে সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখল কৰি আছিলে এটা সময়ত তেখেত এজন পাৱাৰফুল এগৰাকী লিডাৰ আছিলে কিন্তু বহু দিন হৈ গ'ল বহু সময় হৈ গ'ল তেখেত সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে আৰু তেখেতক হয়তো বৰ্তমান সময়ত আপোনাৰ বিজেপি পাৰ্টিয়ে বৰ বিশেষ এটা পাত্তাও দিয়া দেখিবলৈ পোৱা নাযায় যাৰ কাৰণে তেখেতৰ হাতত এতিয়া হয়তো মন্ত্ৰিত্বও চাগে নাই তেখেত এজন লোকসভাৰ সাংসদ কিন্তু তেখেতৰ হাতত মন্ত্ৰিত্ব নাই নেকি হ'বলা বৰ্তমান সময়ত তেখেত ভাৰতীয় জনতা পাৰ্টিৰ হৈ বহুকেইটা মিনিষ্ট্ৰী পদত কাম কৰিছিলে তো তেখেত এগৰাকী অভিনেত্ৰী আছিলে আজিৰ পৰা 17 বছৰ পূৰ্বলৈকে তেখেতে অভিনয় কৰি আছিলে তো তেখেতে অভিনয় কৰা এখন বিশেষ সিৰিয়েল আছিলে সিৰিয়েলখনৰ নাম আছিলে সাজ ভি কভি বহু থি তো এই সিৰিয়েলখনৰ তেখেত অভিনেত্ৰী আছিলে আৰু এতিয়া খবৰ ওলাইছে এই সিৰিয়েলখনৰ দ্বিতীয়টো পাৰ্ট ওলাব য'ত এতিয়া স্মৃতি ইৰাণীয়ে কাম কৰিব মানে পলিটিক্সৰ পৰা সম্পূৰ্ণৰূপে হয়তো চাগে অৱসৰ ল'ব স্মৃতি ইৰাণীয়ে আৰু পুনৰ তেখেতে গৈ সিৰিয়েলত কাম কৰিবগে বুলি খবৰ ওলাইছে যেতিয়া নেকি তেওঁলোকৰ ক্ষমতা থাকোতে তেখেতে ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে ক্ষমতাই মূৰত ধৰিব নালাগে হয় নহয় এটা তেখেতক পাত্তাই নিদিয়ে বিজেপি পাৰ্টিয়ে যাৰ কাৰণে নেকি এতিয়া আমি সংবাদ মাধ্যমত তেখেতক দেখিবলৈ নোপোৱা হলো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ ওপৰত বাংলাদেশে আমাৰ অসমক সতৰ্কতা বাণী জাৰি কৰিছিলে যে অসমে যদি বেছিকৈ উল্টা পুল্টা কৰে তেনেহলে অসমৰ যিটো নেকি চিকেন নেক আছে সেই চিকেন নেকটোত বাংলাদেশে এটেক কৰিব বলে মানে আমাৰ অসমে যি নেকি বাংলাদেশী পুছবেক কৰাৰ সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তৰ মাজতেই বাংলাদেশে তেনে ধৰণৰ মন্তব্য কৰিছিলে আমাৰ অসমক লৈ তাৰ পাছতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ কম নহয় তেখেতলোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আপোনালোকে এটা চিকেন নেগতহে এটেক কৰিব আমি বাংলাদেশৰ কেবাটাও চিকেন নেগত বাপেকে এটেক কৰিম আপোনালোকৰ দুটাকৈ চিকেন নেগ আছে দুয়োটাতে এটেক কৰি বাংলাদেশখনকে অসমৰ মাজত অন্তৰ্ভুক্ত কৰাই লম তো তাৰ পাছত বাৰু এতিয়া ঠাণ্ডা মুণ্ডাভাৱে আছে কিন্তু ঠাণ্ডা মুণ্ডাকে থাকিলেও মানে বাংলাদেশখন এনেকুৱা খুচৰি থাকে মানে তেওঁলোকে ওপৰৰ পৰা দেখাই ভালৰি লগায় কিন্তু তলে তলে মানে খুচৰি থাকে বাংলাদেশে এতিয়া বাংলাদেশক উদ্দেশ্যি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে বাংলাদেশৰ সৈতে যি নেকি গংগা চুক্তি হৈছিলে সেই গংগা জল চুক্তি হয়তো ভংগ কৰিব পাৰে বুলি জনাইছে যাৰ অধীনত হয়তো বাংলাদেশৰ পানী বন্ধ কৰি দিব পাৰে আমাৰ ভাৰতে মানে বাংলাদেশলৈ যোৱা পানী বন্ধ কৰি দিব পাৰে যেনেকৈ পাকিস্তানলৈ যোৱা পানী বন্ধ কৰিছিলে ঠিক তেনেকৈ বাংলাদেশলৈ যোৱা পানীও আমাৰ ভাৰতে বন্ধ কৰি দিব পাৰে আৰু যিখন বাংলাদেশক স্বাধীন কৰিবৰ কাৰণে ভাৰতেই সহায় সহযোগিতা আগবঢ়াইছিলে সেইখন বাংলাদেশে এতিয়া আকৌ আমাৰ ভাৰতৰ ওপৰতেই দমভালি দেখে চাচোন বাপেকে সেইকাৰণে IPLত বাংলাদেশৰ প্লেয়াৰবিলাকক আজিকালি ননা হ'ল আগতে বাংলাদেশৰ যিবিলাক প্লেয়াৰ আছিলে সেই প্লেয়াৰবিলাকে IPLত খেলে আজিকালি সেই প্লেয়াৰবিলাকক নামাতি বাংলাদেশৰ প্লেয়াৰসকলক নামাতি IPLলৈ পা মজাটো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে 2026ৰ বিধানসভা নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে যিমান পাৰে চেষ্টা চলাই আছে যিমান পাৰে তেওঁলোকে জোৰ দি আছে যাতে 26ত তেওঁলোকে পুনৰবাৰ চৰকাৰ গঠন কৰিব পাৰে NDA চৰকাৰ যাতে পুনৰবাৰ গঠন কৰিব পাৰে বিজেপিয়ে হিমানেই চেষ্টা চলাই আছে সেই সময়তে বিৰোধী পাৰ্টি আকৌ একগোট হৈ নিৰ্বাচন খেলিবৰ কাৰণে যিমান পাৰে চেষ্টা চলাই আছে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবৰ কাৰণে আঞ্চলিক দলসমূহে যিমান পাৰে চেষ্টা কৰিছে কিন্তু কংগ্ৰেছে তেওঁলোকে ভাবি আছে এতিয়াও আমাৰ সেই আগৰ দিনৰে মানে সেই 14 চনৰ তেওঁলোকৰ যি নেকি ক্ষমতা সেই ক্ষমতা এতিয়াও আছে বুলি ভাবিছে তেওঁলোকে ভাবিছে আমি এনেও জিকিমেই আমি চৰকাৰ গঠন কৰিব পাৰিম তেওঁলোকে সেইটো হয়তো চাগে মানে ভুল মানসিকতাৰ লৈ তেওঁলোকে আছে যাৰ কাৰণে তেওঁলোকে এতিয়ালৈকে মানে ভালকৈ মিত্ৰজোঁট হ'ব পৰা নাই তেওঁলোকে মানে একলগ হ'ব পৰা নাই যিবিলাক আঞ্চলিক দল আছে আঞ্চলিক দলসমূহৰ সৈতে একলগ তেওঁলোকে হোৱা নাই এতিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে
তো আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছোঁ একগোট হ'বৰ কাৰণে কংগ্ৰেছে আমাক যেইখনেই আসন দিয়ে সেইখন আসন ল'বলৈ আমি সাজু আছোঁ মুঠতে অসমৰ পৰা বিজেপিক খেদিব লাগে অসমত বিজেপিক চৰকাৰ গঠন কৰিব দিব নোৱাৰি আমি আপোনালোকৰ সৈতে আছোঁ আপোনালোকে আমাক যেইখন আসন দিয়ে এখন আসন দিলে এখন আসনতে খেলিম দুখন দিলে দুখনতে খেলিম 25খন দিলে 25খনতে খেলিম তো সেই সময়তে আকৌ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যদিহে বিৰোধী ঐক্যমঞ্চ হয় মই নিৰ্বাচন খেলাই বাদ দিম বুলি কৈছে তেখেতে কৈছে বিজেপি পাৰ্টি আৰু নিৰ্বাচন নেখেলে যদিহে কংগ্ৰেছ আৰু লগতে আঞ্চলিক দলসমূহ একগোট হৈ 26ৰ নিৰ্বাচন খেলে তেতিয়া বিজেপিয়ে নিৰ্বাচনই নেখেলে বুলি কৈছে 26ৰ বিধানসভা নিৰ্বাচন এটা দেখা যাওক কি হয় কি নহয় ইন ফিউচাৰ হয় নে নহয় আইবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু কি সিম কাৰ্ড চলায় কমেন্ট সেকশনত জনাবচোন এয়াৰটেল ভোডাফোন আইডিয়া জিও বিএসএনএল কি কোম্পানীৰ সিম কাৰ্ড আপুনি ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাওক তো আপোনালোকে যি কোম্পানীৰে সিম কাৰ্ড ব্যৱহাৰ নকৰক কিয় এয়াৰটেল হৈ গ'ল জিও হৈ গ'ল ভোডাফোন হৈ গ'ল আইডিয়া হৈ গ'ল এই কেইটাৰ ভিতৰত আপুনি যি সিম কাৰ্ডে ব্যৱহাৰ নকৰক কিয় এই কোম্পানী কেইটাই এতিয়া সিদ্ধান্ত লৈছে তেওঁলোকৰ ৰিচাৰ্জ প্লেনৰ দাম 12% বৃদ্ধি কৰিব বুলি জনাইছে মানে 12% তেওঁলোকে ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিব আৰু কিমান বৃদ্ধি নকৰে আৰু বাৰু চাওকচোন বাৰু ইটোৰ পাছত সিটোৰ পাছত সিটো বস্তুৰ দাম বৃদ্ধি হৈ গৈয়ে আছে ধনীবিলাক ধনী হৈছে দুখীয়াবিলাক দুখীয়া হৈছে মুকেশ আম্বানী এফালে আদানী তেওঁলোকৰ সম্পত্তিৰ তালিকা বাঢ়ি গৈছে এই বোলে অসমত 5000 কোটি টকাৰ তেওঁলোকে মেগা প্ৰকল্প বহাইছে তাৰ কাৰণে 3800 বিঘা মাটি তেওঁলোকৰ বোলে নামত কৰি দিছে আমুক কৰিছে আৰু দুখীয়াবিলাক দুখীয়া হৈ গৈ আছে আইবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো জানে যে আমাৰ যদি কেতিয়াবা বেমাৰ আজাৰ হয় আমি ভিটামিন খাব লাগে বা আমি যিবিলাক নেকি খাদ্য খাওঁ প্ৰত্যেকটো খাদ্যতে বিভিন্ন পাৰ্টিকুলাৰ ভিটামিন থাকে ভিটামিন ই হৈ গ'ল ভিটামিন এ হৈ গ'ল ভিটামিন সি ভিটামিন ডি এইবিলাক বস্তু থাকে কিন্তু আমি এক বিশেষ ভিটামিন অনবৰতে খোৱাটো ভাল নহয় বুলি জনাইছে সেই ভিটামিনটো যদি আমাৰ দেহত বেছিকৈ হয় তেনেহলে কিডনিৰ সমস্যা হ'ব পাৰে বুলি জনাইছে বিশেষজ্ঞসকলে আৰু সেই ভিটামিনটো হৈছে ভিটামিন ডি যদি আমি বেছিকৈ খাওঁ তেন্তে আমাৰ কিডনিৰ ইফেক্ট পৰিব পাৰে বুলি জনাইছে বিশেষজ্ঞসকলে কৈছে ভিটামিন ডি আমাৰ শৰীৰত দৰকাৰ ভিটামিন ডি আমাৰ এই হাৰ্ডি মজবুত কৰে কেলছিয়ামৰ বাবে আমাক ভিটামিন ডি দৰকাৰ হয় কিন্তু বেছি হলে কিডনিত ইফেক্ট পৰে বুলি জনাইছে মানে কোনো এটা বস্তু লিমিটেড থাকিলে বহুত ভাল কিন্তু লিমিটতকৈ কম হলেও বেয়া লিমিটতকৈ এক্সিস হলেও বেয়া গতিকে ঠিক তেনেকৈ ভিটামিনো শৰীৰৰ কাৰণেতো ভাল কম হলেও বেয়া আকৌ বেছি হলেও বেয়া গতিকে মিডুলত থাকিব লাগে আইবাইছো ইয়াৰ পাছৰটো খবৰ ফালে পেট্ৰলৰ প্ৰাইস দিনক দিনে বৃদ্ধি পাই আছে আমাৰ অসমতো বৰ্তমান 100 টকাৰ ওচৰা-ওচৰি মানে আমাৰ ভাৰতবৰ্ষতে বৰ্তমান সময়ত 100 টকা পাৰ কৰিছে কৰবাত আকৌ 100 টকা নুচু তেনেকুৱা হৈ আছে মুঠৰ ওপৰত 90 পৰা 100 টকাৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত পেট্ৰল প্ৰাইস আৰু কমিব বুলি আপোনালোকে নাভাবিব এই প্ৰাইস বাঢ়ি গৈয়ে থাকিব ই কেতিয়াও আৰু নকমে তো সেই সময়তে এতিয়া খবৰ ওলাইছে ভাৰতৰ কোন দেশত কিমান দাম পেট্ৰলৰ খবৰ লোৱা অনুসৰি হংকঙত সবচে বেছি হেনো দাম 304 টকা ভাৰতত 101 টকা মানে হংকঙৰ পাছতেই আমাৰ ভাৰতৰ মূল্য আহে হংকঙত আটাইতকৈ বেছি 304 টকা আৰু 2 নম্বৰ স্থানতে আছে ভাৰত 101 টকা চীনত 94 টকা বাংলাদেশত 85 টকা পাকিস্তানত 80 টকা যিখন পাকিস্তানৰ নেকি অৰ্থনীতি একেবাৰে বেয়া সেই পাকিস্তানতো পেট্ৰলৰ দামটো কম আমেৰিকাত 79 টকা ৰাছিয়াত 67 টকা ভুটানত 58 টকা ইৰাণত 2 টকা আৰু লিবিয়াত 2 টকা মানে পেট্ৰল প্ৰাইজৰ ক্ষেত্ৰত হংকঙৰ পাছতেই আমাৰ ভাৰতবৰ্ষ দ্বিতীয় স্থানত আছে মানে আমাৰ ভাৰতৰ মানুহবিলাক বিৰাট ধনী বিৰাট দাম দি পেট্ৰল ভৰাই মানে নহয় তো আপুনি বাৰু কেতিয়াবা ক্যালকুলেট কৰিছেনে আপোনাৰ যদি বাইক বা গাড়ী আছে আপোনালোকে এতিয়ালৈকে কিমান পেট্ৰল কিমান টকাৰ পেট্ৰল ভৰালে আপোনালোকৰ কিবা আইডিয়া আছেনে তো আপোনালোকে এটা কাম কৰিব এদিনাখন আপোনালোকে কি কৰিব আপোনালোকৰ গাড়ীখন বা বাইকখন কিমান কিলোমিটাৰ চলিলে সেইটো চাব বোলে 1000 কিলোমিটাৰ চলিলে তো আপোনালোকে উলিয়াব যে আপোনালোকৰ গাড়ীখনে কিমান কিলোমিটাৰ মাইলেজ দিয়ে বোলে আপোনালোকৰ 100 কিলোমিটাৰ মাইলেজ দিয়ে আপোনালোকৰ বাইকখনে তো 1000ক আপোনালোকে কি কৰিব 100 হৰণ কৰি দিব তো 1000ক আপোনালোকে 100 যেতিয়া নেকি হৰণ কৰিব যেটো এমাউন্ট উলাব এই এমাউন্টৰ হৈতে আপোনালোকে পেট্ৰল প্ৰাইসটো প্লাস কৰি দিব মানে আমি 1000ক যদি 100 হৰণ কৰো তেনেহলে 10 উলাব 10ক যদি আমি 100 পূৰণ কৰি দিও মানে কিমান উলাব 1000 টকা মানে 1000 টকা ধৰি লওক তেল পৰিলো ঠিক তেনেকৈ আপোনালোকৰ প্ৰাইস বিলাক উলিয়াব পাৰে কিমান টকাৰ ভৰালে মই কি জান এতিয়ালৈকে বাইকখনত সাগে মোটামুটি 2 লাখ টকাৰ সাগে তেল ভৰালো
ঠিক তেনেকৈ ভৰালোঁ চাগে এতিয়ালৈকে মোটামুটি আইডিয়া মানে সেনেকুৱা হ'ব পাৰে আৰু মোটামুটি 80,000 মান চলিলে মোৰ বাইকখনে 1 লাখ নহ'বগৈ তাতকৈ কম হ'ব চাগে 60-70,000 মান টকাৰ চাগে চলাই দিলোঁ আপোনালোকে কিমান চলালে কমেণ্ট ছেকশ্যনত জনাব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ ৰাইজৰ ওপৰত পুনৰ মাধমাৰ দিবলৈ গৈ আছে অসম চৰকাৰ খবৰ ওলাইছে অচিৰেই মুকলি কৰা হ'ব আমাৰ ভাৰতবৰ্ষত আমাৰ অসমত 15 আগষ্টৰ দিনাখন মুকলি কৰা হ'ব দেৰগাঁও আৰু বিশ্বনাথ চাৰিআলিৰ টোল গেট অকল সেয়াই নহয় তাৰ লগতে তেজপুৰৰ আৰু কলিয়াবৰৰ মাজত স্থাপন কৰা হ'ব এখন টোল গেট তেজপুৰ আৰু কলিয়াবৰৰ মাজত এতিয়া আৰু এখন টোল গেট স্থাপন কৰা হ'ব বুলি জনাইছে এতিয়ালৈকে মানে আমাৰ অসমত কেইখন টোল গেট হ'ল ঠিক নাই আৰু টোল গেট এতিয়া বঢ়াই থাকিব চাওকচোন বাৰু আৰু কিমান মানে নুলুতে আৰু অসমৰ ৰাইজৰ পৰা আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে আমাৰ ভাৰতৰ সেনাবাহিনীৰ পৰা ভাৰতৰ সেনাবাহিনীৰ বাবে ভাৰতে গিফ্ট দিলে এখন স্বদেশী টেংকাৰ যিখন টেংকাৰ ভাৰতে স্বয়ং নিজে নিৰ্মাণ কৰিছে যিখন টেংকাৰে 45 কিলোমিটাৰ আঁতৰত শত্ৰুক ভেদিব পাৰে মানে 45 কিলোমিটাৰ আঁতৰত কোনো এটা টাৰ্গেটক হিট কৰিব পাৰে সেই টেংকাৰখনে টেংকাৰখনৰ সৰ্বমুঠ ৱেট হৈছে 30 টন টেংকাৰখনৰ ৱেট একেলগতে 6 ৰাউণ্ড গুলি ফায়াৰ কৰিব পাৰে আৰু সেই টেংকাৰখনৰ নাম থৈছে মাউণ্টেইন গান সিস্টেম যিখন টেংকাৰ দেখি মানে অত্যাধুনিক এইবাৰ চাগে 15 আগষ্টত সেই টেংকাৰখন শ্ব' কৰা হ'ব পাৰে তো বন্ধুবান্ধৱ বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম